সিদ্ধাৰ্থ বৰগোহাঁইৰ ৰহস্যজনক দুৰ্ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া আলফা স্বাধীনৰ শিবিৰত বন্দী মানস বৰগোহাঁইৰ ব্যৱসায়ৰ বাবে ধন লৈ উভতাই নিদিয়াৰ বাবে সিদ্ধাৰ্থ বৰগোহাঁইক মানস চলিহাই পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ তুলিছে মানস বৰগোহাঁইয়ে আলফা স্বাধীনৰ নামত ভুৱা একাউণ্ট খুলি মানস চলিহাই একাংশ যুৱক যুৱতীক চক্ৰান্তমূলকভাৱে আৰক্ষীৰ হাতত গতাই দিয়াৰো অভিযোগ মানস বৰগোহাঁইৰ কেইটামান কুকৰ্মৰ বিষয়ে অসমবাসীক জনাব লৈছো আপোনালোকৰ মনত আছে 2023 চনৰ 3 জানুৱাৰী তাৰিখে লখিমপুৰত এটা এক্সিডেন্ট হৈছিল হেতু কোনো এক্সিডেন্ট নাছিল হেতু সুপৰিকল্পিতভাৱে তেখেতক মানে মৰা হৈছে তেখেতৰ নাম হৈছে সিদ্ধাৰ্থ বৰগোহাঁই তেখেত এজন বডি বিল্ডাৰ আছিল তেখেতক সকলো অসমবাসী ৰাইজে চিনি পায় তেখেত সুপৰিচিত হয় তেখেতৰ মানস চলিহাৰ মাজত ব্যৱসায়ৰ কথা বতৰা আৰম্ভ হৈছিল আৰু মানস চলিহাই তেখেতৰ পৰা 35 লাখ টকা লৈছিল যেতিয়া মানস চলিহাই কোনো ব্যৱসায়ত তেখেতক সহায় নকৰে তেখেতে ফোন কৰিলে ৰিসিভ নকৰে তেতিয়া সিদ্ধাৰ্থ বৰগোহাঁই ডাঙৰীয়াই মানস চলিহাক হে পইচা উভতাই বিচাৰিছিল আৰু হে পইচা উভতাই বিচৰাত মানস চলিহাই তেখেতক আমি থকা অৱস্থাতে বহু বেয়াকৈ ধমকি দিছিল তেখেতলোকৰ মাজত কাজিয়া হৈছিল আৰু তেখেতক তেতিয়া মানস চলিহাই কৈছিল যে তোৰ কি অৱস্থা হয় চাই থাক আৰু তাৰ পাছতে মানস চলিহাই যি পৰিকল্পনা কৰিছিল হেমতে সিদ্ধাৰ্থ বৰগোহাঁই মৃত্যু ঘটিল মানস চলিহাই ট্ৰেপ পাতে এখন জাল পাতে যিখন জালত আলফাৰ নামত ভুৱাকৈ একাউণ্ট খোলে আলফাৰ নামত প্ৰায় 300 মান ভুৱা ফেচবুক একাউণ্ট আছে য'ত নামৰ পাছত যিকোনো এটা নামৰ পাছত অসম লগাই দিয়ে আৰু সকলোৱে ভাবে যে আলফা স্বাধীনৰ একাউণ্ট বুলি কিন্তু নহয় আলফা স্বাধীনৰ একাউণ্ট হিচাপে পৰিচয় দি মানস চলিহাই হে একাউণ্টবোৰ পৰিচালনা কৰে আৰু 2 নম্বৰতে মানস চলিহা কি হয় এজন পিগি বেংক হয় তেখেতে যেনেকৈ ধৰি লওক চাকৰি দিয়াৰ নামত বা অন্যান্য ব্যৱসায়ৰ নামত কাৰোবাৰ পৰা পইচা লয় কিবা লয় হে পইচাৰ অংশীদাৰ প্ৰশাসনিক বিষয়া সকলোৱে পায় মন্ত্ৰী বিষয়াৰ পৰা লৈ একাংশ প্ৰশাসনিক বিষয়া মানস চলিহাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল আৰু ঠিক তেনেকৈ মানস চলিহাই যি ধৰণে নিজকে পৰিচয় দিয়ে যে মানস চলিহাই এজন অৰ্গেনিক ফাৰ্মিঙৰ ওপৰত তেখেতে কাম কৰে প্ৰজেক্ট মেনেজাৰ হয় তেখেতে ফাইনেন্সৰ এডভাইজাৰ হয় মানে বেলেগ এখন ৰাজ্যৰ কিন্তু সম্পূৰ্ণ তেখেতৰ এইবোৰ ভুৱা হয়